নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আশা কৰোঁ আপোনালোকৰ ভাল, তো মোৰো ভালেই বাৰু। আজি আৰু এতিয়া আমাৰ মায়ে আজি গুড়া খুন্দি আছে পিঠাৰ বাবে। তো আজি অলপ খুন্দিম, কালি অলপ খুন্দিম। আজি একেলগে মানে পিঠাখিনি মানে পুৰি থওঁ বুলি ভাবিছোঁ, যিহেতু বিহুলৈ আৰু বেছিদিন নাই, বেছিদিন মানে ক'ত এদিন আছে আৰু। তো সেইকাৰণে আজি ভিডিঅ'টোত আপোনালোকে গোটেইখিনি দেখা পাব। আৰু আমাৰ এওঁলোকে গৈছে মানে পুঁজিৰ বাবে নাৰা কাটিব। মই সেইবিলাক ভিডিঅ' এই ভিডিঅ'টোতে লগাই দিম, তো আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। এওঁলোকে যে যোৱা ৰাতি নাৰা কাটিব গৈছিলে মানে পুঁজিৰ বাবে, তো সেই ভিডিঅ'টো মই ইয়াতে লগাই দিছোঁ, আপোনালোকে চাই ল'ব। ইমান কুঁৱলী দি আছে, সেইকাৰণে ভিডিঅ'টো অকণমান ভাল নহ'ব পাৰে, আপোনালোকে এডজাষ্ট কৰি ল'ব দেই। তো ৰাতিপুৱাৰে পৰা সেয়াৰৰ ব্যৱস্থা কৰোঁতে এওঁলোকৰ ৰাতি হৈ গ'ল, সেইকাৰণে মানে ভিডিঅ'বোৰ ভাল নহ'ব পাৰে। আৰু এওঁলোকৰ কাৰণে এটা লাইকটো নিশ্চয় দিব বুলি আশা কৰিলোঁ। তো যিহেতু আমাৰ এই পৰম্পৰাটো আমাৰ ককা আইতাৰ দিনৰ পৰাই চলি আহিছে, সেইকাৰণে আমাৰ গাঁৱৰ ৰাইজ মানে এওঁলোকে এনেকৈ লগ হৈ, গাঁৱৰ ল'ৰাসকলে লগ হৈ এনেকৈ পুঁজিৰ বাবে সেয়াৰ আনিলে। আৰু নেক্সট দিনা পুঁজিও বনাব তেওঁলোকে, তো পুঁজি বনোৱা ভিডিঅ'টো দিবলৈ ট্ৰাই কৰিম বাৰু। আজিৰ আধাখিনি পিঠা বনোৱাৰ প্ৰিপাৰেশ্যন আমাৰ আৰম্ভ হৈ গ'ল। এয়া দুই বাইদেৱে লগ হৈ গুড়া খুন্দি আছে। হাই, আমাৰ জহুদ আহি গেছি। জহুদে এতিয়া কি কাম কৰি আছিলা? মায়ে আৰু মই ইয়াতে নাৰিকল চুৰকি আছোঁ, আৰু এতিয়া মিঠে মানে কুটকা আছে, এইটো মোৰ। তো সেইবিলাক কৰি কিনে আপোনালোকক দেখাই আছোঁ। আৰু মোৰ ভিডিঅ'টো আপলোড হৈছে, আপোনালোকে কোনে কোনে চাইছে জনাব, কমেণ্ট কৰিব আগৰ ভিডিঅ'টো। এয়া মিঠেৰ চাকি উলিয়াইছোঁ, মানে কাটিবা হেঁতে এখন আছে, এই এখন, তো কাটি লওঁ ৰ'ব। তো আগফালে মানে মাজু বড়ো কেমেৰা চলি আছে, মাজু বড়ো ইউটিউব চেনেল আছে, তৃষ্ণা MB Vlogs বুলি, আপোনালোকে চাব। মইনা মইনা অ মইনা মইনা কেমেৰাৰ আগত নাচি থাকিলা যে তুমি, ভাঙি দিয়াচোন। আমি বিহুৰ প্ৰিপাৰেশ্যন এনেকৈ কৰি আছোঁ আৰু লাহে লাহে ধীৰে। মিঠে ক্লিয়াৰ, এফালে চুৰকা হ'লি, এফালে পিঠা গুড়া খুন্দা হ'লি হৈ গ'ল। আৰু এইগিলা চাফা কৰোঁ। আজি আৰু চেনিমাৰ কণী আনিলোঁ, ডাঙৰ কণী বাচছে আজি। আৰু সেইটো আধাৰ খাই আছে, এটা সোৱাদ ব্যস্ত। তো মানে তাই যদি মানে দুদিন কণী নাপাৰে, তেনেহ'লে এদিন এনেকৈ ডাঙৰ কণী পাৰে। আৰু কালি পাৰা নাছিল, পৰহি পাৰা নাছিল, সেইকাৰণে আজি ডাঙৰ কণী পাৰিছে। পৰহি পাৰিছিলে, কিন্তু পৰহি মানে এই ঢিলা কণী এটা পাৰিছিলে, তো কালি পাৰা নাই, সেইকাৰণে আজি দুটা কণী একেলগে পাৰে তাই। তো সেয়াই আৰু কথাটো। এইটো মই ভাত বনোৱাই নাই, ৰাতিপুৱা ৰুটি খালোঁ, ৰুটি আলু ভাজি। তো এতিয়া বনাম মই বিলাহী আৰু কণী ভাজি। তো তাৰপিছত ভাত বহাই দিওঁ। তো আপোনালোকৰ বিহুৰ প্ৰিপাৰেশ্যন কেনেকুৱা চলিছে, তো জনাব নিশ্চয়। সেয়াই, মই বিহুৰ লগতে নিজৰ খোৱা লোৱাটো গুৰুত্ব দিব লাগিব, সেইকাৰণে ৰান্ধিব আহিছোঁ। মাক যোগাৰ পাতিখিনি কৰি দি থৈ আহিলোঁ। মায়ে আজি মানে অলপ খুন্দিম, কালি অলপ পুৰিম, আজি অলপ পুৰিম। কাৰণ কিয় মানে নহ'লে মানে বহুত মানুহ যে, সেইকাৰণে মানে অলপ প্ৰব্লেম হৈ যাব। আমি গোটেই কামখিনি মানে একলগ হৈ কৰিছোঁ গোটেইকেইটাই। কাৰণ কিয় আমি যদিও মানে বেলেগকৈ খাওঁ, কিন্তু আমাৰ মনৰ পৰা আমি কেতিয়াও বেলেগকৈ হোৱা নাই। তো সেইকাৰণে আমি যি কৰোঁ চব একেলগে কৰোঁ। আপোনালোকে হয়তো মানে জানিব বিচাৰি আছে যে আমাৰ পাকঘৰ বেলেগ, বাইদেউ বেলেগকৈ খায়, কিন্তু চব কাম আমি একেলগে কৰিছোঁ। কিন্তু সেইটো নহয়, দেউতাই বজাৰ কৰিছে, গোটেই একেলগে কৰিছে দেউতাই বজাৰ। যে সিহঁতে বেলেগ হৈছে, সিহঁতক কিয় দিম, সেইটো কথা নহয় তাৰমানে আমাৰ। কাৰণ যিহেতু আগৰ পৰাই দেউতাই বজাৰ কৰি আনে, সেইকাৰণে দেউতাই বজাৰ কৰিছে এইবাৰো। তো সেয়াই, বিহুৰ লগত খানাখিনি হৈ লওক, তাৰপিছত লগ পাই আছোঁ। এয়া মই ভাত খালোঁ, ভাত খাই উঠি গধূলিৰ কামখিনি একেলগে কৰি আজৰি হ'লোঁ। যিহেতু মাৰ লগত অকণমান হেল্প কৰিব লাগিব পিঠা বনোৱাত, তো ঘৰ সাৰি, চোতাল সাৰি, কাপোৰ আনি এনেকৈ মই আজৰি হৈ লৈ একেবাৰে
তো নহ'লে আহি থাকিব লাগে ঘৰত ইটো কৰা সিটো কৰা। তো সেইকাৰণে এইখিনি কৰি ধৰি একেবাৰে মই পাকঘৰত লাগিছোঁগৈ মাৰ লগত। আৰম্ভ কৰোঁ দিয়া নেকি? তো মায়ে তিল কি কৰে, তিল ভাজি থৈছি মিঠে দি, সেইফালে গুড়া ওলাইছি, এতিয়া তাৱা বহাইছি, পিঠা আৰম্ভ কৰি দিব আৰু। এইপিনে আনিছে দেউতাই চিৰা, ক্ৰীম আৰু দৈ। বনাব ৰেডি এতিয়া আমাৰ পিঠা, তিল পিঠা। চাওঁচোন কিমান ধুনীয়াকৈ বনায়। নাজুলে হ'ব নাপায়, এনে হেৰি কৰিব নালাগে। এখন কেনে তাৱা এইটো? জলদি জলদি হাতেৰে দিব পাৰে ন? দেখছা আমাৰ বস্তু নহ'লেও হাতৰ আঙুলিটোৰে কাফি। বেলেগ আহিলে আমাৰ ঘৰত বোৱাৰীটো। কাষৰ পিঠাকেইখন ইগনৰ কৰিব। আমাৰতো কিন্তু পাক দিব নাজানে কিন্তু। প্ৰথম পিঠা ভাঙা পিঠা। মুচি দিয়ে ভাল হ'ব। বা আমাৰ আপিটো পাৰ্কত দেখোনে। আমাৰ কেমেৰামেন কিন্তু চেঞ্জ হৈ থাকে। কাৰণ কেমেৰামেন নাথাকিলে ভিডিঅ' বনাত অসুবিধা হয় না, সেইকাৰণে আমাৰ কেমেৰামেন থাকে আৰু। মোৰ ব্লগ ভিডিঅ'ত তৃষ্ণা আহে আৰু তৃষ্ণাৰ ব্লগ ভিডিঅ'ত মই আহোঁ। আমাৰ কেমেৰামেন হয়। মই ভাবিছিলোঁ ঘৰত আহি কিনে কেমেৰা নাপাম, পালোঁ দেখোন। মিলি যায় আমাৰ সেই পিঠা বনাব নাজানে। শুকাই দিওঁ অলপ। পুকিয়া তোমাৰ মোটাৰ পৰা শিকছি আৰু মোকে ক'বা দিছে। আগতে কাপোৰখন লৈ কিনে শাকতে আছিল। তথাপি অলপ কেতিয়াবা থাকি ফুকি দিয়া যায়। মুচি শাহুৱে বোলে বোৱাৰীৰ পৰা শিকিছে। শিকাব লাগে, অকল শাহুকে যি বৈৰাকক শিকাব এইটো কথা নহয়, বৈৰাকেও কিছুমান কথা শিকাব পাৰে। আমাৰ শিকি চলি থাকে। এইবাৰ আহিছে আমাৰ ডাঙৰজনী, ডাঙৰ বৌ আহিছে এইবাৰ পিঠা বনাব। ভাঙি যায় আছে পিঠাগিলা। তো পিঠাগিলা তাৰমানে কি হয়, প্ৰথম যদিও বনই নহয়, দুখনমান উঠাৰ পিছত তেতিয়াৰ কথা নাই, কিন্তু প্ৰথমতে ভাঙবয়ে। মোৰো ভাঙিল, এওৰাৰো ভাঙি আছে। একো নাই কেইখনমান বনাই লওক, তাৰপিছত আহি যাব নিজে। তো আমাৰ বহুত ভাঙি আছে। মাৰো ভাঙছি। বেছি হৈছে। পতাখন উঠলে আৰু তুমি মুঠে হ'ল নহয়। তো আমাৰ এনেকৈ চলি আছে আৰু কামগিলা আগবাঢ়ি আছে। আমাৰ এনেকৈ আগবাঢ়ি আছে। মাই এই ৰাতি আন্ধা চাফা কৰি আছে, বৈৰাগ গীতে কৰাই দি হোৱাই নাই, এইবাৰ আৰু নিজে কৰি আছে। কি হৈছে? বৈৰীকেইটা বোলে টোপনি মাৰি উঠলা, এতিয়া কাম কৰি আছে। আমাৰ বৈৰাগকেইটাক টোপনি মাৰিব যি দিছি, এনে খাৱাক যি পাইছোঁ আমি ভাগ্য কৰি। সঁচাকে ভাগ্য কৰি লগা কথা। তো কালি মানে বোলে হেল্প কৰি নেদে মাই, তাতে আমাৰ কাজিয়া চলি আছে। কালি দিবই লাগিব ন? কালি দিয়ে, মই আজি পিঠা মানে ঢেঁকীত লগা নাই কাৰণে সেইকাৰণে মোক বোলে কালি হেল্প কৰি নেদে। আমি কালি পিঠা নুপুৰো। কালি বন্ধ আমি এতিয়া ধৰ্ণা দিম, আমাক পিঠা খাব দিব লাগিব। আগৰ পৰা তো এনেকৈ হাঁহি ফূৰ্তিৰ মাজেদি আমাৰ বিহুৰ কাম চলি আছে দিয়ক, শেষেই হোৱা নাই। সেইদিনা শেষ হ'ব, অহা নাই আৰু। তিল পিঠা এইকেইখন হৈছে। তিলৰ পিঠা খোৱা মানুহ আমাৰ বেছি নাই, সেইকাৰণে মানে কমকৈ পুৰছি। তো মায়ে যিহেতু ভিতৰত পিঠা বনাই আছে, আমি ইয়াতে বাহিৰত দালি বনাইছোঁ, ভাত ঘৰত বনাম। আজি হৈছে দালি, আলু খানা, কণী, ৰঙালাও দিছোঁ অলপমান। তো আৰু কি বনাই থাকিম ভিতৰত, সেইকাৰণে বাহিৰত জুই পোৱাও হ'ল, বনোৱাও হ'ল। তো এইখিনি বনাই লওঁ। তো এয়া হৈ গ'ল আমাৰ আজিৰ কাৰণে পিঠা ৰেডি, আৰু কাইলৈ আছেই বনাব। আৰু এয়া অৱস্থা চাওক পাকঘৰৰ, আৰু এয়া দেউতাই বিহুৰ বজাৰ একেলগে বহুত কৰি আনিছে, আৰু এয়া হৈছে পিঠা বনোৱা হোৱা চাহকাপ। ইয়াতে 8টা আছে, ইয়াতে কেইটা আছে? ইয়াতেও 8টা আছে। দুয়োকে তাৰমানে চেম বস্তু লাগে না, সেইকাৰণে মায়াকে মানে 8টা দিছে দুয়োকে। আৰু কি হ'ব?
তো আমাৰ ইনকে কেলো মেলো চলি থাকে দিয়ক আৰু বেয়া চেয়া নাপাব আপোনালোকে চাব মই খিচাৰি খাই ভাল পাওঁ কাৰণে ডাঙৰ বৌয়ে মোলৈ এবাতি লৈ আহিছে আৰু আজি ভিডিঅ'টো ইমান দীঘল নকৰোঁ বাৰু অলৰেডি বহুত দীঘল হৈ গ'ল তো যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই থেংকছ ফৰ ৱাচিং